হেল্ল' ফ্ৰেণ্ড 2022 চনৰ 11 ছেপ্টেম্বৰ তাৰিখত গুৱাহাটী হাইকোৰ্টৰ LDA কপিষ্ট আৰু জা পদৰ বাবে এক্সাম হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যে আনচাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জা পদৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা লিংক দিয়া হৈছে আৰু লগতে মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। নাম্বাৰ 1 পৰা 5 লৈকে যি কুৱেশ্যনছ সেইকেইটা ডিটাৰমিনাৰ কুৱেশ্যন আহিছিল আৰু নাম্বাৰ 1ত কৈছে হি ৱৰ্কছ ফৰ ডেছ NGO। এতিয়া NGO কনচনেণ্টৰ আগতে কি আহে এ আহে কিন্তু আৰু ভায়েলৰ আগতে কি আহে এন আহে AEIOU এই কেইটা হৈছে ভায়েল। ভায়েলৰ আগতে এন আহে কিন্তু কনচনেণ্টৰ উচ্চাৰণ যদি ভায়েলৰ নিচিনা হয় তেনেহ'লে তাৰ আগতে এন আহিব কি যেনে NGO যেতিয়া উচ্চাৰণ কৰা হৈছে তেতিয়া এনৰ উচ্চাৰণটো এ আগতে আহিছে অৰ্থাৎ ভায়েলৰ নিচিনা উচ্চাৰণ কৰা হৈছে আৰু তাৰ বাবে এইটোৰ শুদ্ধ উত্তৰ হৈ যাব এন। অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। অ'কে, ঠিক এনেকুৱা কৰিব লাগে। তাৰপাছত নাম্বাৰ 2 ডেছ ডিনাৰ উইল বি হেল্ড এট তাজ ভিভন্ত। তাৰ ৰাইট আনচাৰটো হ'ল দা। অপশ্যন নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে যাৰ বাবে দা আহিছে। অ'কে, তাৰপাছত কুৱেশ্যন নাম্বাৰ 3 সেইটোত কৈছে ডেছ মেন ইজ দ্য অনলি ক্ৰিয়েচাৰ ডেট হেজ ডেভেলপড দ্য পাৱাৰ অফ স্পীচ। তাৰ ৰাইট আনচাৰটো হ'ল এইখন ঠাইত কিন্তু একো ডিটাৰমিনাৰৰ প্ৰয়োজন নাই অৰ্থাৎ নান আহিব। অ'কে, তাৰপাছত কুৱেশ্যন নাম্বাৰ 4 এক্স-ৰে অফ দ্য চেষ্ট ৱাজ ডান য়েষ্টাৰডে। এতিয়া AEIOU এইকেইটাৰ আগতে কি আহে আপোনাৰ মই জনা আছে এন আহে কিন্তু এক্স-ৰে যেতিয়া উচ্চাৰণ কৰা হৈছে সেইটোৰ উচ্চাৰণ ভায়েলৰ নিচিনা হৈছে এ আগতে আহিছে আৰু যাৰ বাবে এন আহিব। কি তাৰপাছত কুৱেশ্যন নাম্বাৰ 5 ডেছ তাজমহল ৱাজ বিল্ড বাই শ্বাহজাহান। নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে যাৰ বাবে দা তাজমহল হ'ব। অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। তাৰপাছত আপোনাৰ কিছুমান এনেকুৱা আহিছিল আকৌ ব্লেংক ঠাই পূৰ কৰাৰ কথা কৈছিল। অ'কে, গোল্ড কইনছ ৱেৰ কল্ড ডেছ বাই দ্য গভৰ্ণমেণ্ট। অ'কে, তাৰ ৰাইট আনচাৰটো হ'ল কল্ড ইন। অপশ্যন চি। তাৰপাছত কুৱেশ্যনছ আপোনাৰ এইবোৰ আইটেমছ হয়। অ'কে, চ' আইটেমছ কেইটা শিকিব লাগিব তেতিয়াহে তোমালোকে এইকেইটা কৰিব পাৰিব। নাম্বাৰ 7 গেট এ মেকানিক টু চি ডেছ ইট। অ'কে, তাৰ ৰাইট আনচাৰটো হ'ল she to it। অপশ্যন এ। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 8 লেট মি ষ্টেণ্ড ডেছ উইথ ইউ ইফ ইট ইজ টু এক্সপেঞ্চিভ। তাৰ ৰাইট আনচাৰটো হ'ল ইন। অপশ্যন চি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 9 সেইটোত কৈছে দ্য ডগ টাৰ্ণ্ড ডেছ মি এণ্ড বিট মি ইন দি লেগ। তাৰ ৰাইট আনচাৰটো হ'ল অন। অপশ্যন ডি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 10 সেইটোত কৈছে আপোনাৰ হোৱাই ডু নট ইউ টেক ডেছ ইউৰ মাষ্টাৰ্ছ। তাৰে ৰাইট আনচাৰটো হ'ল অপশ্যন নম্বৰ বি অফ অপশ্যন। তাৰপাছত কুৱেশ্যনছ আপোনাৰ যি 11 পৰা 15 লৈকে কুৱেশ্যনছ ফাইণ্ড দ্য কাৰেক্ট মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দ্য অপশ্যন গিভেন বিল'। অ'কে, চ' নাম্বাৰ 11 যি কুৱেশ্যনছ কাস্কেডছ যি সেইটোৰ যে আপোনাৰ মিনিংছটো কি হ'ব সেইটো কৈছে। কাৰেক্ট মিনিংছটো কি হ'ব সেইটো কৈছে। তাৰ ৰাইট আনচাৰটো হ'ল ৱাটাৰফলছ। অপশ্যন বি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 12 সেইটোত কৈছে আপোনাৰ অব্লিভিয়ন। তাৰে ৰাইট আনচাৰটো হ'ল ফৰগেটফুলনেছ। অপশ্যন এ। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 13 যি কুৱেশ্যনছ প্ৰডিজিয়াছ। তাৰে ৰাইট আনচাৰটো হ'ল এনৰ্মাছ। অপশ্যন ডি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 14 সেইটোত কৈছে আপোনাৰ স্কৌল। তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ স্কৌল যি কুৱেশ্যনছ তাৰে ৰাইট আনচাৰ আপোনাৰ বেড টেম্পাৰ্ড লুক। অপশ্যন চি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 15 সেইটোত কৈছে আপোনাৰ স্কাৰীৰ যি ৰাইট আনচাৰ সেইটো হৈছে ৰান উইথ কুইক ষ্টেপছ। অপশ্যন এ। তাৰপাছত আপোনাৰ চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ডছ এনেকুৱা আহিছিল কিছুমান। অ'কে, আৰু 16ৰ ৰাইট আনচাৰ এক্সক্ৰেচেঞ্চ। অপশ্যন নম্বৰ ডি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 17 তাৰে ৰাইট আনচাৰটো হৈছে আপোনাৰ কলকুৱেল। অপশ্যন নম্বৰ বি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 18 নম্বৰ যি কুৱেশ্যনছ তাৰ ৰাইট আনচাৰ ডেপ্ৰিকেট। অপশ্যন নম্বৰ চি। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 19 নম্বৰ যি কুৱেশ্যনছ তাৰ ৰাইট আনচাৰটো হ'ল ডায়েৰিয়া। অপশ্যন এ। তাৰপাছত কুৱেশ্যনছ নাম্বাৰ 20 নম্বৰ যি কুৱেশ্যনছ তাৰ ৰাইট আনচাৰ এফাকেচেছ। অপশ্যন নম্বৰ ডি। তাৰপাছত আপোনাৰ ফাইণ্ড আউট দ্য নেমছ অফ য়ং ওৱানছ অফ দ্য ফলোয়িং ফ্ৰম দ্য অপশ্যন গিভেন বিল'। অ'কে, চ' পাণ্ডা
পাণ্ডাৰ যি ৰাইট আনচাৰ সেইটো হৈছে আপোনাৰ কাব অপশ্যন নম্বৰ এ আৰু তাৰ পাছত আপোনাৰ পিজনৰ যি ৰাইট আনচাৰ সেইটো হৈছে আপোনাৰ স্কুইকাৰ অপশ্যন নম্বৰ বি তাৰ পাছত কুৱেশ্যনছ নম্বৰ 23 সেইটো কৈছে আপোনাৰ ককৰচৰ যি ৰাইট আনচাৰ সেইটো হৈছে আপোনাৰ 9th অপশ্যন ডি তাৰ পাছত কুৱেশ্যনছ নম্বৰ 24 সেইটোত কৈছে আপোনাৰ কোৱালা তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ জয়ী অপশ্যন এ তাৰ পাছত কুৱেশ্যনছ নম্বৰ 25 পেনগুইন তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ চিক অপশ্যন বি তাৰ পাছত আপোনাৰ ফাইণ্ড আউট দ্য কাৰেক্ট চিনোনমছ কেইটা ওলাব লাগে অৰ্থাৎ সমাৰ্থক শব্দ 26ৰ পৰা 30 লৈকে ওকে 26 যি কুৱেশ্যনছ ফেয়াৰৰ যি ৰাইট আনচাৰ সেইটো হৈছে আপোনাৰ আনবায়াসড অপশ্যন নম্বৰ বি তাৰ পাছত কুৱেশ্যনছ নম্বৰ 27 যি কুৱেশ্যনছ এক্সাইটেড তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ thrilled অপশ্যন চি নম্বৰ 28 হাইপক্ৰাইচি তাৰ ৰাইট আনচাৰ ডিচিট অপশ্যন এ তাৰ পাছত কুৱেশ্যনছ নম্বৰ 29 ইন্ট্ৰভাৰ্টেড তাৰে ৰাইট আনচাৰটো হ'ল বেচফুল অপশ্যন চি তাৰ পাছত কুৱেশ্যনছ কাইণ্ড তাৰ ৰাইট আনচাৰটো হ'ল এমিয়েবল অপশ্যন এ তাৰ পাছত আপোনাৰ 31ৰ পৰা কিছুমান জিকে কুৱেশ্যন আহিছিল দ্য ট্ৰিটি অফ এণ্ড ৱাজ চাইনড অন তাৰ ৰাইট আনচাৰটো হ'ল 24th February 1826 অপশ্যন চি তাৰ পাছত কুৱেশ্যনছ নম্বৰ 32 how many times the Ahom kings defeated the Mughals the right answer 17 times option D তাৰ পাছত কুৱেশ্যনছ নম্বৰ 33 the battle of Saraighat between the Mughal empire and the Ahom kingdom took place in the year the right answer to hall 1671 AD option B তাৰ পাছত কুৱেশ্যনছ নম্বৰ 34 হেতুত কৈছে who was the Ahom king during the battle of Saraighator যুদ্ধৰ সময়ত কোনে আছিল তাৰে ৰাইট আনচাৰ উদয়াদিত্য সিংহ অপশ্যন ডি তাৰ পাছত কুৱেশ্যনছ নম্বৰ 35 হেতুত কৈছে আপোনাৰ how many times India won the men's hockey world cup তাৰে ৰাইট আনচাৰটো হৈছে once time অপশ্যন এ তাৰ পাছত কুৱেশ্যনছ নম্বৰ 36 the Jules Rimet trophy was associated with the right answer football option D number 37 Gabriela Sabatini was the right answer tennis player option C tar paso questions number 38 how many medals did India won in the recent Commonwealth Games 2022 the right answer 61 option A tar paso questions number 39 the first Indian to win an Olympic medal is the right answer KD Jadhav option C tar paso questions number 40 hetu koiche the first Asian Games was held in the year 1951 is the right answer to hall New Delhi option D tar pasot eneko eta comprehension ahisil okay aru tar pasot 8 pora kisuman question huda hoisil number 41 ji questions tare right answer option D okay etu passage ahisil tar pasot questions number 42 right answer to hall apunar option number C number 43 number ji question ahisil the right answer to hall option A number 44 number ji question ahisil tare right answer option D tar paso questions number 45 number ji questions tare right answer option C number 46 number ji question ahisil tare right answer option B tar paso questions number 47 right answer option B number 48 number ji questions ahisil tare right answer option D number 49 number ji questions tare right answer option C number 50 number ji question ahisil tare right answer option B tar pasot apunar number 51 Indian railways and telegraphs were started during the time of tare right answer to hall Dalhouse option C tar pasot questions number 52 the Harappans did not know the use of the right answer to hall iron option D number 53 ringworm is caused by the right answer fungus option B number 54 hedut koiche water which contains calcium and magnesium ions is called the right answer hard water option B tar pasot questions number 55 which of the following helps in reducing water pollution the right answer water highness option B tar pasot questions number 56 the place in India receiving the lowest rainfall is the right answer Leh option A tar pasot questions number 57 hedut koiche which time of the day is generally the hottest period all over India the right answer 3 p.m. option C tar pasot questions number 58 which state in India has the
largest area under forest? The right answer Madhya Pradesh, option B. তাৰ পাছৰ questions number 59 হেৰিত কৈছে আপোনাৰ the Indus Valley civilization was based on the Rachel stocks of the right answer Mediterranean, option A. তাৰ পাছৰ questions number 60 হেৰিত কৈছে আপোনাৰ Tamil, Telugu and Malayalam belongs to the linguistic family of তাৰে right answer হৈছে আপোনাৰ Dravidian, option B. তাৰ পাছৰ questions number 61 VAN means তাৰে right answer virtual area network, option A. তাৰ পাছৰ questions number 62 হেৰিত কৈছে আপোনাৰ which sanctuary has been selected as the alternative home to the Indian lion? তাৰে right answer to হল Chandraprabha sanctuary, option D. Number 63 where is the black pagoda? তাৰে right answer Konark, option A. তাৰ পাছৰ questions number 64 which of the following is wrongly paired? The right answer Kathakali, Karnataka, option B. তাৰ পাছৰ questions number 65 হেৰিত কৈছে আপোনাৰ which of the following minerals is found in beach sand? The right answer limonite, option D. তাৰ পাছৰ questions number 66 হেৰিত কৈছে the first atomic power plant was constructed in India at? The right answer Tarapur, option A. তাৰ পাছৰ questions number 67 হেৰিত কৈছে the constitution is silent in the directive principles about? তাৰে right answer adult education, option D. তাৰ পাছৰ questions number 68 to whom does the president of India address his letter of resignation? তাৰে right answer the vice president, option B. তাৰ পাছৰ questions number 69 in case the office of the president falls vacant fresh elections to fill up the post must be held within? তাৰে right answer within 6 months, option B. তাৰ পাছৰ questions number 70 হেৰিত কৈছে the remuneration for the attorney general of India is determined by? তাৰে right answer the president, option A. তাৰ পাছৰ questions number 71 article 25 of the constitution of India relates to? the right answer cultural and educational rights, option A. Number 72 which of the following right is not issued by a superior court to an inferior court? The right answer mandamus, option B. তাৰ পাছৰ questions number 73 the appointment of all India service are made by the? The right answer to হল president, option B. তাৰ পাছৰ questions number 74 the Oscar award winning film Platoon was based on? তাৰে right answer to হল Vietnam War, option C. Number 75 the drugs caffeine, tannin and nicotine are? The right answer alkaloids, option C. তাৰ পাছৰ questions number 76 vitamin A is found abundantly in? তাৰে right answer carrot root, option B. তাৰ পাছৰ questions number 77 the gland which maintain body temperature is the? তাৰে right answer to হল hypothalamus, option D. তাৰ পাছৰ questions number 78 which of the following is a hereditary disease? তাৰে right answer to হল hemophilia, option B. Number 79 the acceleration due to gravity on the moon is 0.166 gram. How much will a person weighing 60 kg on earth weight on the moon? The right answer to হল 10 kgs, option C. তাৰ পাছৰ questions number 80 হেৰিত কৈছে what does USB stands for? তাৰ right answer to হল universal serial bus, option C. তাৰ পাছৰ questions number 81 question to এনেকুৱা আহিছিল তাৰ right answer to হল option number C 8 pi. তাৰ পাছৰ questions 82 নম্বৰ যি question সেইটো এনেকুৱা আহিছিল তাৰ right answer to হল road 250 cm, option B. তাৰ পাছৰ questions number 83 হেৰিত কৈছে the jungle welfare school is situated in? তাৰে right answer to হল Mizoram, option D. Number 84 the first SMS daily newspaper was? the right answer দৈনিক বাতৰি, option C. তাৰ পাছৰ questions number 85 হেৰিত কৈছে Digboi refinery was commissioned on? তাৰে right answer to হল 11-12-1901, option A. তাৰ পাছৰ questions number 86 the Sainik school in Assam is situated at? The right answer Gwalpara, option A. Number 87 the biggest tea garden in Assam is? The right answer Monabari, option C. তাৰ পাছৰ questions number 88 the state bird of Assam is? The right answer white winged wood duck, option C. তাৰ পাছৰ questions number 89 হেৰিত কৈছে which of the following books is written by Lakshminath Bejburua? The right answer
জুনুকা অপশন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 90 হেৰুত কৈছে দ্য শিৱসাগৰ টেংক সিচুৱেটেড ইন শিৱসাগৰ টাউন ইন ডাগবাই তাৰ ৰাইট আনসাৰটো হ'ল কুইন অম্বিকা অপশন ডি তাৰ পাছত আপোনাৰ চুজ দ্য কাৰেক্ট এণ্টনম কেইটা আহিছিল অ'কে লুঞ্চিৰ যি ৰাইট আনসাৰ এণ্টনম বিপৰীত শব্দটো হৈছে ইণ্টেলিজেঞ্চ তাৰ পাছত আপোনাৰ ৱাইজৰ যি এণ্টনম সেইটো হৈছে ষ্টুপিড অপশন এ তাৰ পাছত আপোনাৰ ট্ৰিভিয়েলৰ যি এণ্টনম সেইটো হৈছে আপোনাৰ ইম্পৰ্টেণ্ট অপশন বি নাম্বাৰ 94 হেপিৰ যি এণ্টনম সেইটো হৈছে বিষ্টফুল অপশন চি নাম্বাৰ 95 সেইটো হৈছে আপোনাৰ বৰ্ডৰ যি এণ্টনম সেইটো হৈছে আপোনাৰ নেৰ' অপশন বি তাৰ পাছত আপোনাৰ আহিছিল ফিল দ্য ব্লেংকছ উইথ দ্য এপ্ৰপ্ৰিয়েট ওৱান এণ্ড ছাবষ্টিটিউট বেছড অন দ্য কণ্টেক্সট অ'কে চ' 96 নম্বৰ যি কুৱেশ্যনছ তাৰে ৰাইট আনচাৰটো হৈছে আপোনাৰ পলিয়ান্ড্ৰি অপশন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 97ৰ যি ৰাইট আনচাৰ সেইটো হৈছে আপোনাৰ মিছ'লজিষ্ট অপশন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 98ৰ যি ৰাইট আনচাৰ সেইটো হৈছে আপোনাৰ ফিউৰেটা অপশন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 99ৰ যি ৰাইট আনচাৰ সেইটো হৈছে আপোনাৰ পলিগল্ট অপশন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 100ৰ যি ৰাইট আনচাৰ সেইটো হৈছে আপোনাৰ ট্ৰাচেটান অপশন চি তাৰ পাছত আপোনাৰ কিছুমান অসমীয়া ভাষাৰ কুৱেশ্যন আহিছিল 101ৰ পৰা 120 লৈকে তলত দিয়া শব্দসমূহৰ শুদ্ধ বিপৰীত লিংগ বাছি উলিওৱা কৈছে কোৱা অ'কে আৰু কোৱাৰ যি ৰাইট আনচাৰ সেইটো হৈছে কাউৰী অপশন বি তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 102 গগৈৰ যি বিপৰীত শব্দ সেইটো হ'ল আপোনাৰ আইচু অপশন এ তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 103 দতুৱাৰ যি বিপৰীত শব্দ সেইটো হ'ল আপোনাৰ কাৰলি অপশন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 104 দেৱৰৰ যি বিপৰীত শব্দ সেইটো হৈছে ওপৰৰ এটা নয় অপশন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 105 নিম্নলিখিত শব্দসমূহৰ প্ৰকৃত অৰ্থ বাছি উলিয়াওক নাম্বাৰ 105 উলিয়াওক ইখুৰ যি সমাৰ্থক শব্দ মানে শব্দাৰ্থটো হ'ল আপোনাৰ কুঁহিয়াৰ অপশন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 106ত কৈছে আপোনাৰ খৰিয়ালৰ যি মানে আপোনাৰ শব্দাৰ্থ সেইটো হৈছে আপোনাৰ কাজিয়া অপশন চি তাৰ পাছত আপোনাৰ 107 নিহালিৰ যি শব্দাৰ্থ সেইটো হৈছে আপোনাৰ কম্বল অপশন এ আৰু তাৰ পাছত যি কুৱেশ্যনছ নাম্বাৰ 108 সেইটোত কৈছে আপোনাৰ থুলন্তৰ তাৰে যি সমাৰ্থক মানে শব্দাৰ্থ সেইটো হৈছে আপোনাৰ ডাঙৰ অপশন বি তাৰ পাছত আপোনাৰ 109 কেতেকী নামৰ কবিতা পুথিখন কোনে লিখিছিল তাৰে ৰাইট আনচাৰটো হ'ল ৰঘুনাথ চৌধুৰী অপশন ডি তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 110 অৰ্জুন ভঞ্জন নামৰ পুথিখন কোনে লিখিছিল তাৰে ৰাইট আনচাৰটো হ'ল মাধৱদেৱ অপশন এ তাৰ পাছৰ কুৱেশ্যনছ শুদ্ধ বাক্যটো বাছি উলিয়াওক অ'কে তাৰে 111ৰ ৰাইট আনচাৰ হৈছে আপোনাৰ তুমি দশম শ্ৰেণীত পঢ়া অপশন এ তাৰ পাছত 112ৰ ৰাইট আনচাৰটো হ'ল আপোনাৰ ৰংভং কাইলৈ ডিফুলৈ যাব অপশন বি তাৰ পাছত 113 নম্বৰ যি কুৱেশ্যন তাৰে ৰাইট আনচাৰটো হ'ল এতিয়া 3 বাজিছে অপশন বি তাৰ পাছত কুৱেশ্যনছ 114 তাৰে ৰাইট আনচাৰটো হ'ল মোৰ কামুৰিছে অপশন বি তাৰ পাছত আপোনাৰ 115 কলিকতাৰ চিঠি নামৰ গ্ৰন্থখনৰ লেখক কোন তাৰে ৰাইট আনচাৰ অনুৰাধা শৰ্মা পূজাৰী অপশন ডি তাৰ পাছত আপোনাৰ তলৰ শব্দকেইটাৰ বিপৰীত শব্দ লিখক কৈছে অন্তৰ যি বিপৰীত শব্দ সেইটো হৈছে আৰম্ভ তাৰ পাছত আপোনাৰ 117 অনুৰ বিপৰীত শব্দটো হ'ল বৃহৎ তাৰ পাছত আপোনাৰ তলৰ শব্দকেইটাৰ প্ৰকৃত সন্ধি বাছি উলিয়াওক অ'কে আৰু 118 নগৰীয়াৰ যি প্ৰকৃত সন্ধিটো এনেকুৱা নগৰ যুগ ইয়া অপশন এ তাৰ পাছত 119 বাল্মীকিৰ যি সন্ধি সেইটো হৈছে বাল যুগ ইক যুগ দীৰ্ঘ ই বাল্মীকি অপশন বি হ'ল শুদ্ধ উত্তৰ তাৰ পাছত আপোনাৰ 120 কান্দোৰাৰ যি সন্ধি বিচ্ছেদ সেইটো হৈছে কান্ধ যুগ উৰা অপশন এ